নিশা হ'লেই ৰাজপথত ওলাই অঘৰী আত্মাৰ সাৱধান ৰাতি অকলে বাহিৰত নোলাব আপুনি বৰ্তমান যান্ত্ৰিক যুগত অন্ধবিশ্বাস যেন লাগিলেও কেমেৰাত বন্দী হৈছে গাৰ নোম শিয়ৰি উঠাৰ এক ভয়ংকৰ ঘটনাৰ ৰাজপথত ওলাইছে অঘৰী আত্মাৰ বগা সাজ পিন্ধি এটা পুলত বহি আছে অঘৰী আত্মাৰ অখবৰে এজন ব্যক্তিয়ে কেমেৰাত বন্দী কৰিছে গাৰ নোম শিয়ৰি উঠাৰ এই ভয়ংকৰ দৃশ্যটো কেমেৰাৰ আৰু পোহৰ দেখি হঠাৎ যেন নাইকিয়া হৈ গ'ল এই বিশেষ বস্তুটোৰ জানিব পৰা মতে নিশাৰ ডিউটি পৰাৰ ঘৰলৈ আহি আছিল এজন বিশেষ ব্যক্তি যিজন ব্যক্তিয়ে ৰাজপথত দেখা পাইছিল এটা পুলৰ ওপৰত বহি আছে বগা সাজ পিন্ধি কোনোবা অঘৰী আত্মাৰ মানুহজনে বাৰে বাৰে চিঞৰিছিল কোন হয় টচ মাৰিলে আৰু লগৰ সমনীয়া সকলোকে চিঞৰ বাখৰ কৰাৰ পাছতে কিছু সময়ৰ পাছতে যেন হঠাৎ নাইকিয়া হৈ গ'ল বগাৰ সাজ পিন্ধাৰ এই বিশেষ বস্তুটোৰ সামাজিক মাধ্যমত এতিয়া তীব্ৰ গতিত ভাইৰেল হৈ পৰিছে এই বিশেষ ভিডিঅ'টো এয়া সঁচাকৈ অঘৰী আত্মা নেকি এই ভিডিঅ'টো প্ৰকৃত ৰহস্য এতিয়ালৈকেও জানিব পৰা হোৱা নাই এয়া অঘৰী আত্মা নে কোনো দুষ্ট চক্ৰই কাৰোবাক ভয় খুৱাবলৈ এনে সাজপাৰ পৰিধান কৰি ৰাজপথত আছেহি সেয়েহে ৰাতি অকলশৰে বাহিৰলৈ ওলোৱাৰ আগত বা ক'ৰবালৈ যোৱাৰ আগত সাৱধান হওক এয়া অঘৰী আত্মাৰ নহ'লেও কোনোবা ডকাইত চোৰ হ'ব পাৰে